মোৰ এজনী ছোৱালী ডেলিভাৰী আছিলে আজি ৰাতিপুৱা আহিছে এইখন হোটেলত এইখন বোলে কি হস্পিটেল হয় লাইফ কেয়াৰ হোটেলত ৰাতিপুৱা আহিছে মোৰ ছোৱালী ৰাতিপুৱাৰ পৰা সিহঁতে বহাই ৰাখিছে ডেলিভাৰী কেছ হয় ৰাতিপুৱা বহাই ৰাখি সিহঁতে কি কৰিছে ধৰক অনুমানিক 4টামান বজাত সিহঁতে ডেলিভাৰীটো কৰে নাই সিজাৰিং হ'ব সিজাৰিং নহয় কিবা হ'ব নৰ্মেল সিহঁতে কি কৰিলে ডেলিভাৰী কৰিলে বেবিটো কি কৰিলে আইচিটি সোমাই দিলে বেবিটো আইচিটি সোমাইছে কৈছো তোমালোকৰ মা ভাল আছে চিন্তা কৰিব নালাগে অলপ পিছত সিহঁতে কি কৰিলে নাৰ্ছ বাইদেউ এজনী ইফালে দৌৰে মই কৈছো কি হ'ল বাইদেউ একো কোৱা নাই আমি কৈছো আমাৰ পেচেণ্টৰ কিবা হৈছে নেকি একো কোৱা নাই তাৰ পাছত মই নিজে গৈছো গৈ পেলাই দেখিছো ব্লাড গৈ আছে তাৰ গৈ পাইছো মই ক'লো ছাৰ এইটো কি হৈছে বোলে ব্লাড গৈ আছে বোলে তাৰ পিছত ব্লাডটো আপোনালোকে ৰখাক বোলে আমি ৰখাব নোৱাৰো বোলে এতিয়া যদি ব্লাড নৰখা মানুহটো কি হ'ব বোলে এতিয়া ব্লাড ৰখা গৈ থাকিলেতো মানুহটো মৰিব তেনে আপোনালোকে মানুহটো মৰিব আপোনালোকে চাই থাকিব নেকি বোলে নাই আমি এটা বেলেগক পঠাই দিম ক'ত পঠাই দিবা বোলে নগাঁৱত তো যি আপোনালোকে ব্লাডটো ওলাইছিলে আৰু ব্লাড আপোনালোকে সোমাব নোৱাৰে তেনেহ'লে সেই ৰোগীক আপোনালোকে কেনেকুৱা চিকিৎসা কৰিলে তেতিয়া সিহঁতে মোক কয় নাই হৈ যাব তোমাক এম্বুলেঞ্চ এখন মাতি পেলাই মোক ক'লে ইয়াৰ পৰা যাক গৈ যা নগাঁও যেতিয়া লৈ গৈছো তোমালোকে নগাঁৱত ইয়াত কেলে আনিছা কোনে পঠাইছে অলৰেডি তোমালোকৰ ছোৱালী ডেট বোলে কিমান টাইমত তাৰ পৰা ওলাইছে বোলে ইমান টাইমতে ছাৰ সেই টাইমত কি হৈছে বোলে খালি বৰিয়ে 2-4 বাৰ এনেকুৱা মাৰিছে বোলে জেগাত তোমালোকৰ ছোৱালী ডেট হৈছে সিহঁতে আপোনালোকে আমাৰ ইয়াতে পঠাই দিছে ছাৰ এতিয়া আজি মোৰ ছোৱালী মৰিছে কালি ৰাইজৰ ছোৱালী এনেকুৱা মৰিব মানুহৰ লাইফ ধ্বংস কৰা হয় এইটো লাইফ কেয়াৰ বুলি আপোনালোকে নক'ব লাইফ ধ্বংস কৰা বুলি ক'ব ইয়াত ডাঙৰ আখৰে লিখক এইটো লাইফ ধ্বংস কৰা হয় যিমান টাইমলৈকে আমাৰ ইয়াৰ ডিচিছন নাহিব তিমান টাইমলৈকে আমি ইয়াৰ পৰা লাশ লৈ নাযাওঁ আৰু য'ত ত'ত এনেকুৱা পইচা কামাৰ মেচিন য'ত আছে চব বন্ধ কৰিব লাগে এনেকুৱা মানুহৰ জীৱন লৈ হেতালি খেলিব নালাগে মোৰ ছোৱালী মৰিছে কালি আৰু ৰাইজৰ ছোৱালী মৰিব সেই উচিত বিচাৰটো লাগে এইটো মোৰ ছোৱালী বুলি নহয় ৰাইজৰ কাৰণে মই কৈ আছো ডবুকা লাইফ কেয়াৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ তৰফৰ পৰা আমি আজি আপোনালোকক এটা কথা অৱগত কৰাব বিচাৰিছোঁ যোনটো যোৱাকালি ডেট 16/6/2025 যিটো ঘটনাৰ বিষয়ে আপোনালোকে অৱগত হৈছে যে এজনী পেচেণ্ট ডেলিভাৰীৰ কাৰণে ইয়াতে আহিছিল আৰু সেইটো সন্দৰ্ভত যিখিনি কথা আপোনালোকে গম পাইছে তাৰ স্পষ্টীকৰণত মই কিছুমান কথা ক'ব বিচাৰিছোঁ পেচেণ্টটো আমাৰ হস্পিটেলত আহিছে আপোনাৰ 1টা বজাৰ ওচৰা-ওচৰি আমাৰ হস্পিটেল ৰেকৰ্ড মতে 1:04 বজাত আহিছে আবেলি তাৰপিছতে আমাৰ তেখেতসকলৰ গম পালোঁ যে এইটো হেৰি হয় লেবৰ পেচেণ্ট হয় মানে আপোনাৰ ডেলিভাৰী সন্দৰ্ভৰ পেচেণ্ট হয় আৰু তাৰপিছতে পেচেণ্টটো চোৱা হ'ল সেইমতে আমাৰ গাইনকলজিষ্টটো ভিজিট কৰিলে কৰি দেখিছে যিটো কণ্ডিশ্যনত আছে পেচেণ্টটো চিজাৰিয়ান ছেকশ্যন কৰি ল'লে ভাল হয় তাৰপিছতে আমাৰ গাইনকলজিষ্টে পেচেণ্টৰ এটেণ্ডেণ্টক কনচাল্টেশ্যন দিছে যে আপোনালোকে সেনেকৈ কৰি লওক তাৰপিছতে পেচেণ্টৰ এটেণ্ডেণ্টে আমাক এটা কথাই কৈছে আপোনালোকে হেৰি কৰি দিয়ক আমাক নৰ্মেলত কৰি দিয়ক পৰাপক্ষত তাৰপিছতো সিহঁতক আৰু দুবাৰমান বুজোৱা হৈছে যদিও 8টা 8:30 বজাত আপোনাৰ নৰ্মেল ডেলিভাৰী হয় আৰু ডেলিভাৰী হোৱালৈকে সব বস্তু ঠিকেই আছিলে তাৰপিছত আপোনাৰ যেতিয়া ডেলিভাৰী কমপ্লিট হৈছে তাৰ পেচেণ্টৰ ৰিমুভ হোৱাৰ পিছত ছাডেন ব্লিডিং ষ্টাৰ্ট হয় যোনটোক আমি PPH বুলি কওঁ পোষ্টপাৰ্টাম হেমৰেজ সেইটো ষ্টাৰ্ট হৈছে আৰু সেইটো মেনেজমেণ্টৰ কাৰণে আমি চেষ্টা কৰিছোঁ কিন্তু চেষ্টা কৰাৰ টাইমতে তো যিমানখিনি যি মেডিচিন লাগে আমি ইউজ কৰিছোঁ কিন্তু তাৰপিছত এনেকুৱা কণ্ডিশ্যনটোত লাগিছে যে পেচেণ্টৰ ব্লাড ৰিকুৱাৰমেণ্ট হ'ব আৰু যিহেতুকে সব হস্পিটেলতে ব্লাড বেংক নাথাকে যেনেকৈ আমাৰ সেইখনতো নাই তো সেইকাৰণে ব্লাড ট্ৰান্সফিউজ কৰিবৰ কাৰণে পেচেণ্টটো ইমিডিয়েট আমি ৰেফাৰ কৰিব লগা হ'ল আৰু পিছত পেচেণ্টটো আপোনাৰ নগাঁৱলৈ ৰেফাৰ কৰা হৈছিল নগাঁৱত তেওঁলোকে আমি গম পোৱা মতে 2-3খন হস্পিটেলত ঘূৰিছে আৰু সেইটো টাইমত ব্লাড পোৱা নাই পিছত পেচেণ্টটো এক্সপায়াৰ হৈছে আৰু এক্সপায়াৰ হোৱাৰ পিছত মানুহজনী আকৌ আমাৰ হস্পিটেলত লৈ আহিছিল লগতে পেচেণ্টৰ এটেণ্ডেণ্ট আহিছে অলপ দেৰি পিছত তেওঁলোকৰ লগত অলপ কথা চথা পতা হৈছে পিছত সিহঁতৰ লগত এজন ডক্টৰ আছিলে এটেণ্ডেণ্টৰ ফালৰ পৰা তো তেখেতে মানে বস্তুখিনি বুজি পাইছে যিহেতু আমাৰ ইয়াতে সোধা পোছাক গম পাইছে PPH হৈছে তো PPH হোৱা বুলি গম পোৱাৰ পিছত এই এটেণ্ডেণ্টৰ লগত থকা ডক্টৰজনক নিজৰ মানুহখিনিক অলপ বুজোৱাত পৰিস্থিতিটো শান্ত হৈছে আৰু পিছত তেওঁলোকে তেওঁলোকৰ পেচেণ্টলৈ ঘৰলৈ গ'ল নৱজাতকৰ অৱস্থা বৰ্তমান কেনেকুৱা
নৱজাতকটো বৰ্তমান ঠিকে আছে বুলি জানো পেশেন্টটো আপোনাৰ নৱজাতকটো ৰেফাৰ কৰা হৈছিল হায়াৰ ট্ৰিটমেন্টৰ কাৰণে কাৰণ বাচ্চাটোৰ ডেলিভাৰী লবলৈ কান্দা নাছিল